নমস্কাৰ মই হেমন্ত কাশ্যপ এষ্ট্ৰলাইভ অসমৰ অক্টোবৰ মাহৰ মাহেকীয়া ৰাশিফলৰ আপোনালোক সকলোকে স্বাগতম জনালো। এই মাহৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ফলদান হ'ব। সৎ বন্ধুৰ সংগ লাভ হ'ব, অৰ্থ সম্পদ লাভ আছে। নাৰীৰ পৰা যিমান পাৰে দূৰত থাকিব, কাৰণ নাৰীৰ পৰা আপোনালোকৰ যথেষ্ট ভয় কিবা শংকা আছে। বন্ধুৰ বিয়োগ বা বন্ধুৰ কিছুমান বিয়োগৰ বৰ্তা আহিব পাৰে, কিন্তু এই মাহত ভাতৃৰ পৰা আপোনাৰ যথেষ্ট উন্নতি হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে এই মাহটো যথেষ্ট শুভ। দাঁতৰ পীড়া হ'ব পাৰে বা দন্ত ৰোগ হ'ব পাৰে, অৰ্থ ক্ষতি হ'ব পাৰে, মিছা অপবাদ আহিব পাৰে, বন্ধুৰ সাহায্য লাভ হ'ব পাৰে, চাকৰিত শুভাশুভ যোগ কিছুমান আহিব পাৰে, নতুন কৰ্মৰ সুযোগ আহিব পাৰে, শুভ সংবাদ আহিব পাৰে। অক্টোবৰ মাহটোত আপোনালোকৰ যথেষ্ট মেঘ ৰাশিৰ সকলৰ কাৰণে শুভ আৰু অশুভ এটা মিশ্ৰিত ফল প্ৰদান হ'ব। যদি এই মাহত আপোনালোকৰ কিছুমান অশুভ ফল প্ৰদান হয়, তেতিয়াহ'লে আপোনালোকে দুৰ্গাৰ নৱমী যিহেতু বিহিত পূজা থাকিব, দুৰ্গা পূজা আপোনালোকে কৰিব বা নৱৰাত্ৰি পূজা কৰিব। তেনে কৰিলে আপোনালোকৰ অশুভ দুখসমূহ খণ্ডন হ'ব। আৰু কাৰোবাৰ যদি শনিৰ দ্বাৰা যদি পীড়িত হৈ থাকে বা শনিৰ যদি দশা চলি থাকে, তো তেওঁলোকে যিহেতু এই মাহত শ্যামা কালী পূজা আছে, তো সেই কালী পূজাও যদি আপোনালোকে কৰে বা দৰ্শন কৰে, তো তেনে কৰিলেও আপোনালোকৰ যি শনিৰ যি বেয়া দুখ, সেই দুখসমূহ খণ্ডন হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটোৰ দুঃসংবাদৰ প্ৰাপ্তি আছে। ধন সম্পদৰ ক্ষেত্ৰত যথেষ্ট ভয় আছে। ব্যয় বাহুল্য হ'ব পাৰে, যথেষ্ট টকা পইচা খৰচা আহিব পাৰে। চুৰ ভয় আছে। সন্তানৰ কাৰণে কিছু ক্ষেত্ৰত চিন্তা থাকিব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ কাৰণে যথেষ্ট শুভ ফল হ'ব। সংগীত শিল্পীৰ ক্ষেত্ৰত যথেষ্ট শুভ। নতুন আলহীৰ আগমন আহিব পাৰে। সন্তানৰ ক্ষেত্ৰত পদ লাভ হ'ব পাৰে। মাতৃৰ কাৰণে কিছু চিন্তা থাকিব। ভ্ৰমণৰ সুযোগ লাভ হ'ব। এই মাহত আপোনালোকৰ এটা মিশ্ৰিত ফল প্ৰদান হ'ব। কাৰোবাৰ যদি এই মাহটোত অশুভ ফল প্ৰদান হয়, তেতিয়াহ'লে দুৰ্গা নৱমী বিহিত পূজা কৰিব পাৰে। তেনে কৰিলে আপোনালোকৰ অশুভ দুখ খণ্ডন হ'ব। আৰু যদি শনিৰ যদি দশা বা শনিৰ কিবা যদি দায় দুখ লাগি আছে, তেনেহ'লে এই মাহত আপোনালোকে শ্যামা কালী পূজা কৰিব পাৰে। তেনে কৰিলে আপোনালোকৰ যি শনিৰ যি দুখ, যি প্ৰকোপ, সেই প্ৰকোপৰ পৰা আপোনালোকে মুক্তি পাব পাৰে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটোৰ ফলদান। এই মাহত আপোনালোকৰ যথেষ্ট অমংগলৰ আশংকা আছে। শিৰোৰোগ আছে। এটা মিশ্ৰিত ফল আপোনালোকে পাব। কাৰ্যত কিছুমান কৰ্মত সাফল্য প্ৰদান আছে। বাদ বিষ আহিব পাৰে। মানসিক উদ্বেগ থাকিব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰত কিছু বিপদ আহিব পাৰে। সাহিত্যিকসকলৰ কাৰণে শুভ। চাকৰিত নতুন চাকৰিৰ সুযোগ আহিব পাৰে। দীৰ্ঘদিনীয়া কিছুমান আশা আপোনালোকৰ পূৰ্ণ হ'ব। ধন সম্পত্তিৰ ক্ষেত্ৰত কিছু ভয় কিবা শংকা থাকিব পাৰে। এই মাহত যদি আপোনালোকৰ কিছুমান অশুভ দুখ বা আপোনালোকৰ মাহটো যদি ভাল নাযায়, তেনেহ'লে আপোনালোকে দুৰ্গাৰ নৱমী বিহিত পূজা আপোনালোকে কৰিব পাৰে। আৰু নাইবা যদি আপোনাৰ শনিৰ যদি কিবা দায় দুখ থাকে, তাৰ বাবে আপোনালোকে শ্যামা কালী পূজা যিহেতু এই মাহত আছে, তো কালী পূজা বা কালী মন্দিৰ দৰ্শন কৰিলেও শনিৰ যি বেয়া প্ৰকোপ, সেই প্ৰকোপৰ পৰা আপোনালোকে সাৰি থাকিব পাৰে বা বাচি যাব পাৰে। এই মাহৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কি ধৰণৰ ফল হ'ব, সেই ফলৰ বিষয়ে মই কৈ আছোঁ। যথেষ্ট কিছুমান কৰ্মকাৰ্যত আপোনালোকৰ সাফল্য আছে। প্ৰেমত যথেষ্ট সাফল্য আছে। অৰ্থ লাভ আছে। বিশেষ যোগাযোগ কিছুমান আহিব পাৰে, কিন্তু গুপ্ত শত্ৰুৰ পৰা আপোনালোকে সাৱধানে থাকিব। নতুন বন্ধু লাভ হ'ব। কৰ্মৰ দায়িত্ব আপোনালোকৰ বাঢ়ি যাব। যি কৰ্ম কৰিছে তাৰ দায়িত্ব আপোনালোকৰ যথেষ্ট বেছি হ'ব।
সন্তানৰ কাৰণে কিছুমান চিন্তা থাকিব, কিছুমান চৰ্মৰ ৰোগত আপোনালোকে কষ্ট পাব পাৰে আৰু উচ্চ ৰক্তচাপ আহিব পাৰে। যদি এই মাহত আপোনালোকৰ অশুভ ফল প্ৰদান হয় তেতিয়াহ'লে দুৰ্গাৰ নৱমী বিহিত পূজা আপোনালোকে কৰিব পাৰে। আৰু যদি শনিৰ কিবা বেয়া দায় দুখ আছে বা দশা অন্তৰ্দশা চলি আছে তেনেহ'লে আপোনালোকে কালী মন্দিৰ বা কালী পূজা কৰিব পাৰে। তেনে কৰিলে আপোনালোকৰ শনিৰ যি দায় দুখ সেই দুখৰ পৰা মুক্ত হ'ব পাৰে। এইবাৰ আহিলোঁ মই সিংহ ৰাশিৰ জাতক জাতিকাসকললৈ। সিংহ ৰাশিৰ জাতক জাতিকাৰ এই মাহত যথেষ্ট কৰ্মৰ ব্যস্ততা দেখা পাই আছোঁ। মিছা অভিযোগ আহিব পাৰে বা মিথ্যা অপবাদ আহিব পাৰে। ধৰ্মৰ ক্ষেত্ৰত অনুৰাগী হ'ব পাৰে, দুৰ্বলতা কিছুমান আহিব পাৰে, আংশিক কিছুমান ক্ষতি আহিব পাৰে, শত্ৰুৰ পৰা নাশ হ'ব পাৰে, মনোবঞ্চনা কিছুমান যদি আগতীয়া মনোবঞ্চনা কিছুমান আছে সেই মনোবঞ্চনাসমূহ পূৰ্ণ হ'ব। জীৱন বীমাৰ যিসকল কৰ্মী সেই কৰ্মীৰ কাৰণে এই মাহটো যথেষ্ট শুভ। কিছুমান সমস্যাৰ সমাধান এই মাহত আপোনালোকৰ হ'ব, কৰ্মৰ বৃদ্ধি হ'ব আৰু অৰ্থ লাভ হ'ব। এই মাহত যদি আপোনালোকে দুৰ্গাৰ নৱমী বিহিত পূজা কৰে তেনে কৰিলে আপোনালোকৰ যথেষ্ট ভাল ফল প্ৰদান হ'ব। আৰু যদি আপোনালোকৰ শনিৰ দশা চলি আছে তো এই মাহত আপোনালোকে শ্যামা কালী পূজা ভাগ কৰিব পাৰে, নাইবা কালী মন্দিৰ দৰ্শন কৰিলে আপুনি শনিৰ যি দায় দুখ সেই দুখৰ পৰা মুক্ত হ'ব পাৰে। এইবাৰ আহিলোঁ মই কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ যথেষ্ট সম্পদ লাভ আছে, বন্ধুৰ সমাগম হ'ব, অৰ্থ ক্ষতি আহিব পাৰে, সন্মান হানিও হ'ব পাৰে, ভ্ৰম আৰু প্ৰেমত আনন্দ আহিব পাৰে, মানসিক অশান্তি আহিব পাৰে, কন্যাৰ বিবাহৰ চিন্তা আহিব পাৰে। বিবাহৰ কাৰণে এই মাহটো আপোনালোকৰ কাৰণে যথেষ্ট ভাল, যশ খ্যাতি লাভ হ'ব, নানা উন্নতি হ'ব, সকলো ক্ষেত্ৰত ক্ষমতা লাভ হ'ব। এই মাহত যদি আপোনালোকে দুৰ্গাৰ নৱমী বিহিত পূজা কৰে তেনেহ'লে আপোনালোকৰ যিখিনি ফলদান পাব লাগে সেই ফলখিনি আপোনালোকে সুন্দৰভাৱে পাব। আৰু যদি কাৰোবাৰ শনিৰ দশা চলি আছে তো তেনে ক্ষেত্ৰত এই মাহত যদি আপোনালোকে কালী পূজা বা কালী মন্দিৰ দৰ্শন কৰে তেনে কৰিলে আপোনালোকৰ শনিৰ যি দায় দুখ সেই দুখৰ পৰা আপোনালোকৰ মুক্ত হ'ব পাৰে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটো সৎ বন্ধুৰ সংগ লাভ আহিব, অৰ্থ সম্পদ লাভ হোৱাৰ সুযোগ আছে আৰু যথেষ্ট ক্ষেত্ৰত অৰ্থৰ কিছুমান ক্ষতি আহিব পাৰে, মিছা অভিযোগ বা অপবাদ আহিব পাৰে, দুখ আৰু ভোগ দুইফালে হ'ব। আপোনালোকৰ বন্ধুৰ সাহায্য লাভ আহিব পাৰে, চাকৰিৰ কাৰণে শুভযোগ আহিব, কৰ্মৰ নতুন সুযোগ লাভ হ'ব। আপোনালোকৰ এই মাহত অগ্নিভয় থাকিব পাৰে, সাৱধান থাকিব আৰু কিছু শুভ সংবাদ প্ৰাপ্তিৰ যোগ আছে। এই মাহত যদি আপোনালোকে কিবা শুভ বা অশুভ দুখ পাইছে তেতিয়াহ'লে দুৰ্গাৰ নৱমী বিহিত পূজা বা দুৰ্গা মন্দিৰ দৰ্শন কৰিব পাৰে। তেনে কৰিলে আপোনালোকৰ যথেষ্ট ভাল ফলদান পাব। আৰু কাৰোবাৰ যদি শনিৰ দশা বা অন্তৰ্দশা চলি আছে সেইসকল জাতক জাতিকাই শ্যামা কালী পূজা বা কালী মন্দিৰ দৰ্শন কৰিলে তেওঁলোকৰ শনিৰ যি প্ৰকোপ সেই প্ৰকোপৰ পৰা সম্পূৰ্ণভাৱে মুক্ত হ'ব পাৰে। এইবাৰ আহিলোঁ মই বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ ব্যৱসায়ত যথেষ্ট ক্ষতি আছে, কিন্তু ভ্ৰমণৰ ক্ষেত্ৰত যথেষ্ট লাভালাভ হোৱাৰ দেখা পোৱা যায়। পত্নী কন্যাৰ অসুস্থতা থাকিব, গৃহৰ বিবাদ আহিব পাৰে, ভয় কিবা শংকা থাকিব পাৰে, ভ্ৰমণৰ দ্বাৰা কষ্ট আহিব পাৰে, সামাজিক মানহানি হ'ব পাৰে। ভ্ৰমণৰ কিন্তু এই মাহত আপোনাৰ যথেষ্ট প্ৰবল যোগো আছে। অযথা কিছুমান অদৰকাৰী চিন্তা আপোনাৰ এই মাহত আহিব পাৰে। আইন আৰু ব্যৱসায়ীসকলৰ কাৰণে এই মাহটো যথেষ্ট ভাল আছে, প্ৰেমত আপোনাৰ আনন্দ থাকিব। এই মাহত যদি আপোনালোকৰ কিবা অশুভ ফল প্ৰদান হয় তেতিয়াহ'লে দুৰ্গাৰ নৱমী বিহিত পূজা কৰিব পাৰে। আৰু যদি কাৰোবাৰ শনিৰ দশা চলি আছে সেইসকল জাতক জাতিকাই শ্যামা কালী পূজা বা কালী মন্দিৰ দৰ্শন কৰিলে তেওঁলোকে শনিৰ যি দশাৰ যি বেয়া ফল প্ৰদান পাই আছে সেই ফলৰ পৰা মুক্ত পাব।
এইবাৰ আহিলোঁ মই ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে। ধনু ৰাশিৰ জাতক জাতিকাৰ এই মাহটোত যথেষ্ট চঞ্চলতা বৃদ্ধি থাকিব। চৰ্দি, কাহ, পীড়া, শত্ৰুৰ পৰা ভয় থাকিব পাৰে, কিন্তু ঘৰত শুভ অনুষ্ঠান আহিব পাৰে। সন্তানৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ যথেষ্ট ভাল ফল প্ৰদান পাব। মাংগলিক কৰ্ম ঘৰত অনুষ্ঠিত হ'ব পাৰে। বিদ্যা শিক্ষাত উন্নতি হ'ব। কৰ্মত যথেষ্ট উন্নতি দেখা পোৱা যায়, কিন্তু বিবাদৰ পৰা কিছুমান ভয় বা শংকা থাকিব পাৰে। নানা সুযোগ লাভৰ শংকা আছে। শত্ৰুই পৰাজয় স্বীকাৰ কৰিব আপোনাৰ ওচৰত। সুখ লাভ আছে। ভাল ভাল ভোজন এই মাহত আপোনালোকৰ হ'ব। সকলো কাৰ্যই সিদ্ধি হ'ব। তো এই মাহটোত যথেষ্ট ভাল ফল প্ৰদান হ'ব। আৰু যদি এই মাহত আপোনালোকে দুৰ্গাৰ নৱমী বিহিত পূজা কৰে, যথেষ্ট ভাল ফল পাব। কাৰোবাৰ যদি শনিৰ দশা বা অন্তৰ্দশা চলি আছে, তেওঁলোকে শ্যামা কালী পূজা বা কালী মন্দিৰ দৰ্শন কৰিলে তেওঁলোকৰ কাৰণে শনি ভাল ৰূপে স্বীকৃতি হ'ব। এই মাহৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত উন্নতিত বাধা আছে। দাম্পত্য অশান্তি আছে। শত্ৰুৰ ভয়, সুখ সংবাদ, কৰ্ম বিস্তাৰ আছে। কিন্তু তাৰ মাজেদি মাহৰ মাজভাগত আপোনালোকৰ শুভ সংবাদ প্ৰাপ্তি হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে এই মাহটো শুভ সংবাদ প্ৰাপ্তিৰ যুগ আছে। ৰাজনৈতিক ক্ষেত্ৰত থকাসকলৰ বাবে এই মাহটো শুভ। সাংবাদিক আৰু ইঞ্জিনিয়াৰ আৰু আইনজীৱীসকলৰ কাৰণে এই মাহটো যথেষ্ট ভাল ফল প্ৰদান হ'ব। আশাপূৰ্ণ ফল আপোনালোকে এই মাহটোত পাব। নতুন যোগাযোগ আহিব পাৰে। তো মাহটোৰ মাজভাগৰ পৰা আপোনালোকৰ যথেষ্ট ভাল ফল প্ৰদান হ'ব। আৰু যদি কাৰোবাৰ অশুভ দুখ লাগি আছে, তেওঁলোকে দুৰ্গাৰ নৱমী বিহিত পূজা কৰিব পাৰে। আৰু যদি কাৰোবাৰ শনিৰ দশা বা অন্তৰ্দশা চলি আছে, তো এই মাহত আপোনালোকে কালীৰ মন্দিৰ দৰ্শন কৰিব পাৰে বা শ্যামা কালী পূজা কৰিব পাৰে। তেনে কৰিলে শনিৰ যি দুখ, সেই দুখৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। এইবাৰ আহিলোঁ মই কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ পুত্ৰ আৰু কন্যাৰ পীড়া থাকিব পাৰে। যাত্ৰাৰ ক্ষেত্ৰত নিষিদ্ধ কৰাই ভাল। বিয়াই যথেষ্ট এই মাহত আপোনালোকৰ হ'ব পাৰে। কৰ্মত ব্যাঘাত আহিব। স্ত্ৰীৰ অশান্তি আহিব। ভাতৃৰ অসুখ থাকিব পাৰে। শাৰীৰিক ক্লেশ, পাৰিবাৰিক অশান্তি আহিব পাৰে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত এই মাহটো যথেষ্ট শুভ। উকিলৰ সুযোগ লাভ আৰু বিদেশ যাত্ৰা এই মাহত আপোনালোকৰ হ'ব পাৰে। এই মাহত আপোনালোকে শুভ ফল পাবৰ বাবে আপোনালোকে দুৰ্গাৰ নৱমী বিহিত পূজা কৰিব পাৰে। আৰু কাৰোবাৰ যদি শনিৰ দশা অন্তৰ্দশা বা শনিৰ কিবা দায় দুখ লাগি আছে, তেওঁলোকে শ্যামা কালী পূজা নাইবা কালী মন্দিৰ দৰ্শন কৰিলে সেই শনিৰ পৰা আপোনালোকৰ যি দুখ লাগি আছে, দুখৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰে। এইবাৰ আহিলোঁ মই মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো ভয়, অনিচ্ছা, বাধা, বিঘিনি, পীড়া, মনৰ বেদনা ইত্যাদি আহিব পাৰে। ৰাজনীতিকসকলৰ বাবে এই মাহটো যথেষ্ট ভাল। মনৰ আশা বাস্তৱিত হোৱাৰ সুযোগ লাভ আছে। সুখ লাভ, অস্থিৰতা বৃদ্ধি থাকিব পাৰে। সাংসাৰিক সুখ লাভ থাকিব পাৰে। চাকৰিত প্ৰাধান্য লাভ হ'ব। আত্মীয়ৰ লগত বিৰোধ আহিব পাৰে। এই মাহত যদি আপোনালোকৰ কিবা দায় দুখ থাকে বা মাহটোৰ যদি ভাল ফল প্ৰদান নহয়, তেতিয়াহ'লে দুৰ্গাৰ নৱমী বিহিত পূজা কৰিব। তেনে কৰিলে শুভ ফল প্ৰদান হ'ব। আৰু যদি কাৰোবাৰ শনিৰ দশা বা অন্তৰ্দশা চলি আছে, সেইসকল জাতক জাতিকাসকলে কালী মন্দিৰ দৰ্শন কৰিব পাৰে নাইবা শ্যামা কালী পূজা কৰিব পাৰে। তেনে কৰিলে আপোনালোকৰ যি শনিৰ বেয়া দুখ বা প্ৰকোপ, সেই প্ৰকোপৰ পৰা মুক্ত হ'ব পাৰে। এই আছিল মাহটোৰ ৰাশিফল। এষ্ট্ৰ লাইভ অসমৰ পৰা মই হেমন্ত কাশ্যপে বিদায় মাগিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক। ধন্যবাদ।